সকলোকে নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া আঘোণৰ মাহ, ধান পকিলে মই পথাৰত যাব ওলাইছোঁ ধান কাটিবলৈ। তো গাঁৱৰ জীৱন, ধান পকা দিনত ধান কাটিব যাব লাগিব, ৰোৱা দিনত ৰুবলৈ যাব লাগিব। এতিয়া মই পথাৰলৈ গৈ আছোঁ, বলক আপোনালোককো লৈ যাওঁ। মই এতিয়া আহি আছোঁ আৰু পথাৰলৈ গাঁৱৰ ৰাস্তাত। আপোনালোককো দেখাই দিছোঁ দেই, গাঁৱৰ ৰাস্তাটো আমাৰ এইখনে হৈছে আমাৰ গাঁও। ইয়াৰ পৰা অলপ যাব লাগিব, তাৰপিছত পথাৰখন পাম। এয়া আহি আছোঁ আৰু এতিয়া পথাৰলৈ। অলপ গ'লে পামগৈ আৰু পথাৰখন। এইটো হৈছে ৰেল লাইন। এইখন হৈছে LP স্কুল। ইয়াতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে শিক্ষা গ্ৰহণ কৰে। গাঁৱত থকা মজাই বেলেগ নহয় জানো? গাঁৱত থাকি মই বহুত বেছি ভাল পাওঁ। সৰুৰ পৰা গাঁৱত থাকিয়ে ডাঙৰ হৈছোঁ আৰু এতিয়াও গাঁৱতে আছোঁ। গাঁও মই কেতিয়াও এৰিব নোৱাৰোঁ। গাঁৱত থাকি মই বহুত বেছি ভাল পাওঁ। পথাৰখন পাইছোঁহি আৰু বেছি দূৰ নাই। এয়া এই কাষত এটা ৰেল লাইন আছে। এয়া আমাৰ গাঁৱৰ নামঘৰ, পথাৰৰ কাষতে আছে। জানমণি। এতিয়া ধান দাব গৈ আছোঁ আৰু আমি পথাৰলৈ। বেছি দূৰ নাই। পথাৰত ধানবোৰ সোণালী হৈ গৈছে আৰু এতিয়া লাহে লাহে। ভাত বনাই লৈ আহিছে মানে? একেবাৰে আমাৰ দাৱনীলৈ ভাত বনাই লৈ আহিছে আৰু একেবাৰে ৰান্ধনীয়ে। এইখন পথাৰখন পাই গ'লোহি আৰু সেইফালে ৰেল লাইনৰ ওপৰেদি ট্ৰেইন গৈ আছে। পথাৰ পাই গ'লোহি। এতিয়া পথাৰৰ মাজত সোমাই যাব লাগিব। অলপ আগলৈ আছে পথাৰখন আমাৰ। পথাৰত এতিয়া গৈছোঁ আৰু পথাৰৰ মাজে মাজে আমি ইয়াত চাৰ এটা লৈ আহিছোঁ। কলা পৰি যাম ন ৰ'দত। বহুত ভাল লাগিছে। বেছি দিন হোৱাই নাছিলে ন ৰোৱা। বহুত সোনকালে পকি গ'ল ধান। মোৰ চেনেলটো, ইউটিউবৰ চেনেলটোত ৰোৱা ভিডিঅ'টো দিয়া আছে, আপোনালোকে চাব। তো ৰোৱা বেছি দিন হোৱাই নাছিলে, এতিয়া ইমান সোনকালে পকি গ'ল ধান।
টেঙা অনা হৈছে নাই ৰবাব টেঙা আনিছে ন টেঙা খাম আজি বহুত ভাল লাগিব পথাৰত গৈ আছোঁ নেপাওঁগৈ পথাৰত ভাগৰ লাগি গৈছে গৈ ভৰি বিষাই গৈছে জানমণি ভৰি বিষাই গৈছে ৰাস্তাটো অলপ হেৰি হয় মানুহ অহা নাই এতিয়া ধানটো আগতীয়া হ'ল না আগধান হ'ল যে সেইকাৰণে মানুহ আহিলে ৰাস্তাটো প্লেন হ'ব খোজকাঢ়িলে দাৱনীয়ে ধান দাই আছে একেবাৰে আহি নেপাহি ফাইনেলি পাইছোঁহি আৰু এয়া ৰবাব টেঙা আনি থৈছে খাই মজা লাগিব দেই ন ৰবাব টেঙা এয়া একদম পথাৰত পাই গ'লোহি আৰু এতিয়া ধান কাটিব সাজু হ'ম আৰু এয়া দাৱনী মজা লাগিব আজি পথাৰত ধান দেখুৱাই দে আকৌ এয়া মটু বাইদেউ আমাৰ মটু বাইদেউ নেকি এয়া মটু বাইদেউ এইফালে পাতলু বাইদেউ মটু পাতলু বাইদেউ বোলে এতিয়া আমি ধান কাটিম আৰু ৰবাব টেঙা আনিছে ৰবাব টেঙা খাম পথাৰত ৰবাব টেঙা খোৱা মজাই বেলেগ নহয় জানো কলপাতত বহুত বেছি ভাল লাগে ভাত খায়ো ভাল লাগে আজি আমি কলপাততে ভাত খাম আৰু বহুত বেছি ভাল লাগিব ৰবাব টেঙা বৰটেঙা মিক্স কৰি অনা হৈছে ন টেঙা বৰ টেঙা চকলা টেঙা খাই মজা লাগিব ন মজা লাগিব টেঙা কি টেঙা আনিছে 4টা টেঙা খাম আজি এয়া চকলা টেঙা এয়া ৰেবাব টেঙা এইফালে টেঙা বৰ টেঙা বা মজা লাগিব আজি খাই ভোট জলকীয়া সানি খাম কলপাতৰ মজাই বেলেগ ন কেনেকুৱা ধুনীয়াকৈ খাম আৰু একদম বহুত বেছি ভাল লাগিব খাবলৈ ভোট জলকীয়া আনিছে লগত বৰটেঙা ৰবাব টেঙা আৰু মিক্স কৰি খাম বহুত বেছি ভাল লাগিব ইমান ভাল লাগিছে বতাহ মাৰিছে পথাৰত ধান কাটোগৈ আৰু এতিয়া চাৰ্ট এটা আনিছিলোঁ নহয় চাৰ্টটো পিন্ধি লওঁ ক'লা হৈ যাম নহয় মই এতিয়া চাৰ্টটো পিন্ধি ল'ব লাগিব বহুত গৰম উঠিছে এনেকৈ ধান দাই আছোঁ ক'লা হৈ যাম নহয় এতিয়া চাৰ্টটো পিন্ধি লওঁ আৰু চাৰ্ট লৈ আহিছিলোঁ ঘৰৰ পৰা বহুত বেছি গৰম উঠিছে ৰ'দ পৰিছে ইমান ৰ'দটো দিছে চাৰ্টটো পিন্ধি লওঁ আৰু এতিয়া এতিয়া চাৰ্টটো পিন্ধি ল'লোঁ এতিয়া পূৰা ধান দাম আৰু অলপ পিছত টেঙা খাম তাৰপিছত দেৰিকৈ ভাত খাম একদম আজি প্ৰথম কাটিছোঁ ধান বহুত বেছি ভাল লাগিছে মই ধান ৰুবও ভাল পাওঁ কাটিবও ভাল পাওঁ বহুত ভাল লাগে এয়াই আৰু গাঁৱৰ জীৱন বহুত বেছি ভাল লাগে গাঁৱত থাকি গাঁৱৰ পৰিৱেশ কাটি থাকোঁ আৰু এতিয়া আজি কাটি থাকিব লাগিব ৰ'দত বহুত বেছি ৰ'দো মামু আজি বহুত বেছি ডাঙৰ ৰ'দ দিছে ন এয়া ফৰিং ওলাইছে খৰি ধৰোঁ দেই এইজনী ফৰিং পালে নি পালি পথাৰৰ ফৰিং খাই বহুত টেষ্টি লাগে নহয় জানো
এইফালে মটু বাইদেউহঁতক দেখাব আহাচোন মটু বাইদেউহঁতক অলপ দেখাই দিবা পথাৰত। মটু বাইদেউ এইফালে মুখখন কৈ দিয়াচোন, ধান কাটি কেনেকুৱা লাগিছে। এইফালে মটু আৰু এইফালে পাতলো বাইদেউ ধান কাটি কেনেকুৱা লাগিছে আঘোণৰ পথাৰত কৈ দিয়াচোন অলপ বাইদেউ। খুব ভাল লাগিছে অঁ এইফালে মটু বাইদেউ মাত খাই অকণমান মাতি দিয়াচোন, এইফালে চাই দিয়া। মটু বুলি কোৱাৰ কাৰণে লাজ কৰিছে, এনেই ধেমালি কৰিছোঁ আমি, এনেই পথাৰত ধেমালি কৰি ধান কাটোঁ। আচলতে মটু পাতলো নহয়। আপোনালোকৰ নামটো কি কৈ দিয়কচোন, আপোনাৰ নামটো কি বাৰু? আপোনাৰ নামটো কি? মামণি গগৈ। মামণি। আপোনাৰ নামটো প্ৰণতি গগৈ। অঁ এইফালে প্ৰণতি গগৈ আৰু সেইফালে মোৰ বা হয়, এইফালে মামণি গগৈ, সেইফালে মোৰ বৰ্তা ছোৱালী হয়, বা হয় তাই। সেইফালে জানমণি, পিছত চিনাকি কৰি দিম আপোনালোকক। আজি আৰু এটা কথাত মনটো বহুত বেছি ভাল লাগিছে, মানে মই ৰোৱা ধানকে আজি দাব পাইছোঁ। নিজে খেতিও কৰিলোঁ আৰু দাইছোঁ, কিমান গৌৰৱৰ কথা নহয় জানো? এতিয়া আমাৰ চাহ খাবলৈ হৈ গ'ল। এতিয়া আমি চাহ খাবলৈ বহিছোঁ এয়া পথাৰত। মজা লাগিব চাহ খাই। পথাৰত মানে যিকোনো বস্তুৱে খাই বহুত বেছি ভাল লাগে। এয়া খাইছোঁ আৰু খাই কিনে বহুত সোৱাদ লাগিছে, বহুত টেষ্টি। ক্ৰীম বনটো সোৱাদ লাগিছে বুলি কৈছে। ক্ৰীম বন আনিছে মানে পথাৰত চাহ খাবলৈ আৰু এতিয়া খাই লওঁ দেই। পথাৰত চাহ খাই কিনে বহুত মজা লাগে, লাল চাহ খাই ভাল লাগে। নাখাওঁৱে ন, পথাৰত খাই ভাল লাগিছে। পথাৰৰ মানে সোৱাদটো বহুত বেছি সুকীয়া, মানে ঘৰৰ মানে যিকোনো বস্তুৱে টেষ্টি হয় আৰু খাবলৈ। এয়া আমি এতিয়া খাই লওঁ দেই। এয়া জানমণি চাহ খাইছে। সেইফালে লাজ কৰিছে, দেখাবলৈ মানা কৰিছে আমাৰ লোকপ্ৰিয়া বাইদেৱে। কল লৈ আহিছোঁ, কল খাই বল হ'বলৈ, তেতিয়া ধান কাটিব পাৰিম। এতিয়া পথাৰলৈ বোলে কল লৈ আহিছে, এতিয়া কল খাই বল হ'ব, ধান বেছি কাটিব পাৰিম। এতিয়া কল এটা ময়ো খাই দিছোঁ চাহৰ লগত, মজা লাগিছে খাই। এতিয়া চাহ আমি খালোঁ, চাহ খাই উঠিলোঁ। আমি এতিয়া বহিছোঁ, অলপ বহাৰ পিছতে এতিয়া টেঙা কাটিছে, এতিয়া টেঙা খাই ল'ম। জানমণিয়ে টেঙা কাটিছে, এইটো বৰ টেঙা নহয় জানো? সেইটো ৰবাব টেঙা। আৰু এতিয়া বৰ টেঙাও আনিছে। এয়া আমাৰ লোকপ্ৰিয়াই কি কাটিছে? চকলা টেঙা কাটিছে। এতিয়া আমি মিক্স কৰি খাম। এইটো কি? এইটো বৰ টেঙা, এইটো বগা ৰবাব টেঙা। অঁ এইটো বগা ৰবাব টেঙা বোলে, আমাৰ ৰীতা বায়ে কাটিছে। এতিয়া টেঙা খাই কিনে আমাৰ টেঙাটো খাই দিছোঁ গৰম কাটিবৰ কাৰণে। অঁ এতিয়া আমি টেঙা খাব লৈছোঁ। এয়া জলকীয়া নুকুটিলে আকৌ মালখিনি মান দিলে, জলকীয়াত বহুত হ'ল নেকি? নহয় গোটাই দিলে, নাকাটিলে জানে। জলকীয়াকেইটা খাই বহুত টেষ্টি লাগিছে। ইমান সোৱাদ হৈছে নহয়। এয়া ধাননি পথাৰত পেপা বজাইছে, বজাই দিয়াচোন। এয়া জানমণিয়ে পেপা বজাইছে, লাজ কৰিছে বহুত। এতিয়া ধান কাটি আছোঁ আৰু ভাত খাবলৈ হ'ল। এতিয়া ভাত খাই লওঁগৈ। এইফালে ভাত খাবলৈ বহিছে আৰু এতিয়া ভাত খাবলৈ বহিছোঁ আৰু বহুত বেছি গৰম উঠিছে। ছাতিটো লৈ লৈছোঁ। এয়া কলপাতত ভাত খাইছোঁ আৰু এয়া ৰঙালাও ভাজি, মাছ ফ্ৰাই আৰু এয়া চাটনি হয় আৰু জ্বলা এটা লৈ লৈছোঁ। এতিয়া খাই বহুত বেছি ভাল লাগিব। এতিয়া খাই লওঁ আৰু দেই, মজা লাগিব কলপাতত ভাত খাই।
এতিয়া আমি ভাত পানী খাই উঠিলোঁ। তাৰপিছত এতিয়া ধান কাটোঁ অলপমান, তাৰপিছত কাটি মেলি আন্ধাৰ হোৱা আগে আগে ঘৰলৈ যামগৈ আৰু এয়া কাটোগৈ আৰু এতিয়া। এয়া ধান কাটি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁগৈ আৰু আকৌ কালিলৈ আহিব লাগিব। ভিডিঅ'টো চাব আৰু মোক মৰম দিব দেই। বাই বাই।